আটক ধুনীয়াকৈ আহোমসকলৰ টাই আহোমসকলৰ যিখিনি ৰীতি নীতি যেনেকে ধৰক তেওঁলোকে কেনেধৰণে চকলং কৰে ইয়াৰ উপৰি তেওঁলোকে কেনেকে চুকাফা কেনেধৰণে আহিছিলে অসমৰ ভূমিত কেনেধৰণে তেওঁ থিয় দিছিলেহি সেইখিনি এটা সম্পূৰ্ণ তেওঁৰ এটা ইতিহাস ইয়াত দাঙি ধৰা হৈছে। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু মই আছো এতিয়া বৰ্তমান স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত। মোৰ জিলমিল বাইদেউ আছে, জিলমিল পৰাশৰ বাইদেউ আছে। আমি জানিম ইয়াতে কি আছে, ধৰি লওক কেনেকুৱা কি হ'ব বা বাহিৰৰ পৰা যদি মানুহ আহে ক'ত কেনেকৈ থাকিব অকণমান যদি আপুনি জনাই দিয়ে ইয়াতে ভাল পাব। হয়, নমস্কাৰ। হয়, স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ 2015 চনৰ 2 ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে। বৰ্তমান ইয়াৰ ভিতৰত কেইবাটাও বিভাগ আছে। প্ৰথমে এইটো দেখিছে আমাৰ প্ৰেক্ষাগৃহ, এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ। ইয়াত 835খন আসনযুক্ত সজোৱা হৈছে। ইয়াত এতিয়ালৈকে বৰ্তমান কেইবাটাও অনুষ্ঠান হৈছে আৰু ইয়াৰ উপৰিও এটা সৰু আমাৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছতে আমাৰ যদি আমি আগবাঢ়ি যাওঁ, আমাৰ সংগ্ৰহালয়টো আছে। সংগ্ৰহালয়টো আমাৰ বিশেষভাৱে ইতিহাস আৰু নৃতাত্ত্বিক সংগ্ৰহালয়ৰ ভিতৰত পৰে। তাৰ ভিতৰত বৰ্তমান আমাৰ পুৰণা আহোমসকলৰ দিনৰ পৰা ধৰি তাত 300 বিধ ওপৰত সমল আছে। ইয়াৰ উপৰি যিখিনি আহোমসকলৰ যিখিনি কলা কৃষ্টি বা তেওঁলোকৰ যিখিনি পৰম্পৰা সেইখিনি আমাৰ সজোৱা হৈছে, চিত্ৰৰ আকাৰতো আছে। ইয়াৰ উপৰি আমাৰ এটা কলা বিথিকা আছে। কলা বিথিকাটো সেইদৰে বৰ আটক ধুনীয়াকৈ আহোমসকলৰ টাই আহোমসকলৰ যিখিনি ৰীতি নীতি যেনেকে ধৰক তেওঁলোকে কেনেধৰণে চকলং কৰে ইয়াৰ উপৰি গোটেইখিনি। ইয়াৰ উপৰি তেওঁলোকে কেনেকে চুকাফা কেনেধৰণে আহিছিলে অসমৰ ভূমিত কেনেধৰণে তেওঁ থিয় দিছিলেহি সেইখিনি এটা সম্পূৰ্ণ তেওঁৰ এটা ইতিহাস ইয়াত দাঙি ধৰা হৈছে। অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফা। হ'ল আৰু এইফালে কি আছে বুলি ক'লে? সংগ্ৰহালয়। সংগ্ৰহালয় আছে আৰু গোটেই মানে আমাৰ আহোমৰ গোটেই পৰম্পৰা তেওঁলোকৰ যিখিনি সেইখিনি সময়ত যেনেকে যিখিনি সমল ব্যৱহাৰ কৰি চাব পাৰো ন? পাৰিব। খালি বন্ধ আছে নি? নাই, কেমেৰা ভিতৰত। ইয়াতে কিবা ৰেকৰ্ড আছে নে বাহিৰৰ মানুহ অহা কিবা আপোনালোকৰ? আছে আমাৰ লগত আছে। ফৰেনাৰ্ছ, এতিয়া ফৰেনাৰ্ছ সকল আহি আছে খুব। এতিয়া এইখিনি চিজন, আমাৰ চিজন টাইমে হয় এইখিনি। এতিয়া আজি আহিছে থাইলেণ্ডৰ পৰা, কালি আহিছিলে US-ৰ পৰা। সেইদৰে আহি আছে। তেওঁলোকে যদি আৰু অলপ প্ৰচাৰ কৰি দিয়ে তেতিয়াহ'লে বিভিন্ন মানে বাহিৰৰ মানুহ আৰু আহিব। যিমান পৰ্যটক আহে আমাৰ সিমান ভাল, আমাৰ কাৰণে ভাল। আৰু এতিয়া ইয়াতে মই জনাতো বোলে ভিডিঅ' কৰিব নিদিয়ে, গতিকে আপোনালোকক দেখাব নোৱাৰিম। বাহিৰতো অকণমান দেখাই দিছো ধুনীয়াকে, বাইদেউ আছে মোক কৈছে, গতিকে অলপ এনেকে বাহিৰৰ পৰা দেখাই দিলো। আপোনালোকে নিজে আহিলে টিকট কৰি ইয়াতে চাব পাৰিব। ভিডিঅ' কৰা মানা আছে, গতিকে সেইকাৰণে আপোনাক দেখাব নোৱাৰো। এয়া বৰটোপ নহয় জানো? হয়, বৰটোপ। ভিতৰতো আছে বৰটোপ। ভিতৰতো আছে ন? আমাৰ হেংদাঙো আছে। হেংদাং আছে, তাৰোপৰি দোলা আছে। কইনছ, মুদ্ৰা হেৰি আছে। সেইবিলাকো আছে কিছুমান। তাৰপৰা বস্ত্ৰ হেৰিও আছে, মুগা শিল্প সেইখিনি আছে। আৰু আপোনালোকে নিজে আহিব এবাৰ, যিহেতু এইফালৰ পৰা যেতিয়া গুৱাহাটীৰ ফালৰ পৰা আহে ইয়াতে সোমাব। আৰু জেগাডোখৰ কৈ দিছো ঠিকনাটো। স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ, মবন্ধা, যোৰহাট। দেৰগাঁও আৰু যোৰহাটৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনাৰ ৰাইট চাইডে পৰিব আৰু ডিব্ৰুগড় ফালৰ পৰা আহিলে লেফ্ট চাইডে পৰিব। গতিকে আহিব। আৰু বিশেষ চাবলগীয়া একো নাই ন? বৰ্তমানলৈকে এইখিনিয়ে আছে আৰু পৰিকল্পনা আছে আৰু বিভিন্ন মানুহ আহি আছে। সদায় মানুহ থাকে নে? সদায় আজিকালিতো সদায় থাকে। এতিয়া স্কুলো আহে তেওঁলোকৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে। এইকেইদিন আহি আছে। আজি 7খন স্কুলৰ পৰা আহিছে। কালি মাকুমৰ পৰা আহিছিলে, আজি কলিয়াবৰ, নগাঁও তেনেকে আহি আছে। মানে সম্পূৰ্ণ অসম, মানে উজনিৰ পৰা নামনি। জানিব লাগে, বহুত নজনা কথা থাকে আমাৰো। আৰু আমিও ধৰি লওক এনেকে আহিলে আজি ধৰি লওক আপোনাৰ পৰা কিছু কথা জানিছো। আৰু আমাৰ এই কথাখিনিৰ পৰা বহুতে ধৰি লওক গম পাইছে যে ইয়াতে এনেকুৱা মানে এভাগ হেৰি আছে। তাৰপিছতে বা এনেকে বোলে ইমান টকা ফ্ৰী এন্ট্ৰি ফিজ আছে বা কিবা নহয়, কেনেকে বোলে আহিলে ক'ৰবাত অসুবিধা হ'ব, ক'ত কেনেকে থাকিম, তেওঁৰ কথা আমাৰ কথাৰ মাজতে গম পালে। গতিকে আহি পিনে আপুনি ইয়াতে মানে কিবা প্ৰব্লেম হ'লেও মানে থাকি যাব পাৰে আৰু কোনো মানে অসুবিধা নাই। খোৱা বোৱাবিলাক
খোৱা বোৱা আমাৰ এখন ৰেষ্টুৰেণ্ট আছে জুইশাল বুলি মই সেইকাৰণে ক'লো মানে কাৰণ ধৰি লওক ইয়াতে থাকিলেতো নহ'ব জুইশাল খাব লাগিব জুইশাল এখন জুইশাল সেইখন ন হয় জুইশাল আছে তাতে এথনিক ফুড আপোনালোকে যি বিচাৰে আপোনালোকৰ থলুৱা খাদ্য আমাৰ টোপোলা ভাতৰ পৰা আদি কৰি ইয়াত সব পায় ন মানে আপুনি ইয়াতে আহিলে চাব পাৰিব থাকিব পাৰিব খাব পাৰিব হয় সম্পূৰ্ণ আৰু সেউজীয়া পৰিবেশ আৰু ফটোশ্বুট এইবিলাক হৈ থাকে হয় এইবিলাক যদি কিবা শ্বুটিং এনেকুৱা ক্ষেত্ৰত পাৰপছত দিয়ে তেতিয়াও দিয়া হয় তাৰ কাৰণে বেলেগকে অলপ কিবা এটা মানে দিবলগীয়া হয় আৰু কাৰণ কেমেৰা সোমালে আকৌ বেলেগ এটা কিবা চাৰ্জ এটা লয় সেইখিনি দিবই লাগিব আৰু সেইখিনি লৈতো গোটেই অনুষ্ঠানটো চলাই আছে কাৰণ ইয়াতে বহুত থাকে ন মেইনটেনেন্সৰ তেওঁলোককো দিবলগীয়া হয় আউটসোৰ্চৰ সঁচাকে বহুত পৰিৱেশটো বহুত সুন্দৰ কিন্তু ন হয় আৰু মানুহ বহুত ভিৰ ফুলৰ কাৰণেও লাহে লাহে খুলিছে আৰু হয় 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 কিমান ষ্টাফ আছে ইয়াতে এনে আমাৰ 20 জন আছে বাকি আউটসোৰ্চৰ আছে ঠিকে কি ক'ব পাৰিলো নাজানো বহুতখিনি আমাক তথ্য দিলে আৰু গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই চাগে বেয়া পোৱা নহয় জানো ইমানবাৰ শ্বেয়াৰ কৰি দিব কাৰণ বহুত নজনা কথা বহুতে জানিব মই যেনেকৈ আজি জানিছোঁ বাইদেউৰ পৰা গতিকে শ্বেয়াৰ কৰি দিলে আমাৰো ভাল লাগিব আৰু আপোনালোকেও জানিব তাৰ লগতে আপোনাৰ পৰা আকৌ বেলেগ এজনে জানিব সেইটো ঠিক আছে বাইদেউ ধন্যবাদ বহুত বহুত ধন্যবাদ ধন্যবাদ হয় 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 আজিলৈ আৰু বাই বাই লাভ ইউ